সকলোকে নমস্কাৰ বুলি কৈ লৈ আহিছোঁ হেপী সানডে বুলি। এয়া সুজিয়ে বনাই লোৱা কিছু পিঠা, মানে পিঠা আকৃতিটোহে হৈছে আৰু যেই নহওক বাৰু। এতিয়া লাল চাহৰ লগত বহুতকেইটা মিলি খাবলৈ লৈছোঁ। লগতে হেপী সানডে বুলি এইফালে বিলাহী, পিঁয়াজ, লগতে আছে কোমোৰা আলু কমন, নিমখ হালধি মছলা যেই নহওক। এইফালে মাছৰ কণীৰ সৈতে কি মিশ্ৰণ কৰে নাজানো আৰু ছোৱালীজনীয়ে বনাব। এয়া এতিয়া কোমোৰাখিনি ফাৰ্ষ্টতে মোৰ বাবে বনাই আছে। যি টি পাচলি মানে মই খাব নোৱাৰোঁ, সেয়েহে এয়া বনাই আছে আধা নঙঠা হৈ। এইফালে মামীয়েকে মছলা পাতি যোগাৰ কৰি আছে। সৰু মামীয়েক আহিছে আজি, মাছৰ কণী বনাব আৰু কিবা কিবি বনাবলৈ লৈছে। এয়া মাছৰ কণী মেৰিনেট কৰি থৈছোঁ মছলা পাতি দি, পিঁয়াজ চিয়াজ দি। এতিয়া বিলাহীৰ লগত বনাম। কচ মাছ বইল খৰিচা দি, এইফালে আদা নহৰু, এইফালে বিলাহী জলকীয়া, তাৰপিছতে এয়া মাছৰ কণী। আকৌ আহিলে মাছৰ কণী দুভাগ মাখি নাহিবি, মাখি অ'। এইফালে কেৰাহী উতলি আছে। কটিয়াটা কৈ দিছোঁ কণীটো বনাবলৈ। সেই ইয়াত চব কৰি থৈছোঁ, সি ভাত খাই লওঁ, এবাৰ সি ভাত হেৰি এনেকুৱাত ভোট জলকীয়া দিয়ে আকৌ এটা আদা পাত লাগে, হালধি পাত আছে এইজনী হৈছে মোৰ ভাই বোৱাৰী, দেখিছা নাই? একদম কেমেৰাত ওলাবলৈ বেয়া পায়। তাই বনাইছে এতিয়া কচ মাছ বইল, বিলাহী চিলাহী চব দিছে। লাষ্টত বোলে খৰিচা টেঙা অকণমান দিব। দেওবৰীয়া মানে আজি কি বুলি ক'ব লাগিব, হেপী সানডে মানিবলৈ আহিছে দেই আমাৰ ঘৰত। আলু কাটি থোৱা আছে দেই, দি দে মজা লাগিব। শেষত কি মিলাইছে জানেনে? বইল আলু। এইয়া গোন্ধটোতে খাওঁ লাগিছে, কিন্তু অৰুণাচল প্ৰদেশৰ দৰপনাই পৰা সকলো বন্ধ। একেবাৰে শেষত খৰিচা টেঙা। এতিয়া আৰু অকণমান দেৰি উতলাই কচ মাছ বইল খাব পৰা হৈ যাব। ধুনীয়া গোন্ধাইছে। কচ মাছ বইল কৰি একদম ভাগ কৰি ৰেডি 6টা মানুহৰ বাবে। এয়া মাছৰ কণী জলকীয়া পিঁয়াজ দি ভাজিছে। আমাৰ একদম দুপৰীয়া খানা ৰেডি দেই। এনেধৰণে এইফালে দুইজনীয়ে লৈছে বইল মাছ, এইফালে কোমোৰা চব্জি, নহৰু পিঁয়াজ, এইফালে আমাৰ টিকলাকৈ চাই আছে, এইফালে মাকে বহি আছে আৰু, হয় নাই? প্ৰথমে সকলোকে নমস্কাৰ বুলি কৈ দেখুৱাইছোঁ লেহেতি শাক। কোনে কোনে চিনি পাইছে? পথাৰত থাকে এইবিলাক। আজি আলুৰ লগত ভাজিব লাগিব। এইফালে ভোল, এইফালে আমাৰ পূজা নে পাগলী? পিঁয়াজৰ বস্তা মানে পেটটো কটা। বৌদা ঢালি দিবি দেই ধুনীয়াকৈ। বাকী চবেই লাগি আছে আৰু পিচ পাচ কামত। নানাকে কয় ভৰিটো কি হ'ল? ভৰিটো বেণ্ডেজ লগাই থৈছে যে। কিছুমানে কয় লেহেতি, কিছুমানে কয় কঠীয়া শাক। ধুই পখালি ৰ'দত দি থৈছোঁ। এই টেকেলিটো বহুত ডাঙৰ এটা কামৰ বাবে আনিছোঁ। ঠাণ্ডা পানী একদম দে। যিজন মানুহৰ পৰা কিনি আনিছোঁ সেইজনে কৈছে এনেকৈ গৰম পানীত 1 ঘণ্টা তিয়াই থ'ব, তাৰপাছতে যিকোনো বস্তু ইয়াতে বনাব পাৰিব। আচলতে মই কিয় আনিছোঁ মানে এইটো ইমান ডাঙৰ টেকেলিটো আপোনালোকক কৈ আছোঁ। ভিডিঅ'সমূহ চাই থাকিলে আপোনালোকে গম পাব। আজি গম নাপায় দেই, মই ডাঙৰ কাম এটাৰ বাবে আনিছোঁ এইটো। আৰু দে, আৰু গৰম পানী আন বেটা। এতিয়া সকলোৱে কামে ব্যস্ত। ময়ো লেহেতি শাক ভাজিবলৈ আৰম্ভ কৰিছোঁ। ভজাটো অৱশ্যে আজি আপোনালোকক নেদেখুৱাওঁ, পাছে পৰে চাবলৈ পাব বাৰু।
শেষত এতিয়া 1 বাজি ওলমিলে এইফালে ভোল চব্জি জলকীয়া ভাত এয়া লেহেতি শাক ৰেডি এইফালে পানী আটাইকে শুভ দুপৰীয়া আজিলৈ আহিছোঁ বাই বাই কেনে লাগিলে জনাব।